নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম আজি ভাৰত ভূমিত ভাৰতৰ গোৱাত এফচি গোৱা আৰু আল নাছাৰ সাধাৰণতে সৌদি আৰবৰ এটা ক্লাব য'ত নেকি ৰনাল্ডোৱে খেলে গোটেই পৃথিৱী বিখ্যাত এটা ক্লাব সেই ক্লাবটোৰ বিৰুদ্ধে আমাৰ এফচি গোৱা ভাৰতৰ এফচি গোৱাই খেলিছিল এখন সুন্দৰ মেচ এএফচি যেটো কোৱা হয় এএফচি চেম্পিয়নছ লীগ 2 সাধাৰণতে মেচ আৰু তাত এফচি গোৱা পৰাস্ত হৈছে 2-1ত পৰাস্ত হৈছে মানুহে কৈ আছিল যে 6-0 7-0 10-0 9-0 এনেকুৱা ধৰণৰ স্কোৰ কৰিব আল নাছাৰ টিমে গোৱাৰ বিৰুদ্ধে গোৱানো কি একো পাত্তাই নাপাব এনেকুৱাকৈ কৈছিল ইমান শক্তিশালী প্লেয়াৰ ইমান ৱৰ্ল্ড কাপ খেলা কিছুমান প্লেয়াৰ আছে আল নাছাৰ টিমটো কিন্তু সেইবিলাক প্লেয়াৰে খেলিও এই যেটো এফচি গোৱাৰ টিম এটো কিন্তু ইমান সহজতে ল'ব নোৱাৰিলে সহজভাৱে কিন্তু হৰাব নোৱাৰিলে যেটো হৰুৱাইছে এটো সন্মানজনক পৰাজয় এফচি গোৱা হাৰিছে যদিও ইয়াত সন্মান লুকাই আছিল গোটেই দুটা হাফ এফচি গোৱাই কিন্তু জুজ দিছে আৰু আনকি জুজ দিছেটো দিছে এক গোল মাৰিছেও নীল হোৱা নাই হেতু আটাইতকৈ ডাঙৰ কথা আৰু আল নাছাৰ হাজাৰ কোটি টকাৰ ভ্যালু থকা এটা ক্লাব আমাৰ এফচি গোৱাৰ কেই কোটি মানৰ ভ্যালুহে আছে যদি তুলনা কৰি চাবলৈ যোৱা হয় এফচি গোৱাটো জায়ান্ট হয় ফুটবলৰ যদি আপোনালোকে এছিয়াৰ যদি ক্ষেত্ৰখনত চোৱা যায় এছিয়া মহাদেশৰ যদি আপোনালোকে ক্লাব বিলাকলৈ চোৱা হয় তেওঁলোক এটা জায়ান্ট ক্লাব হেতু তুলনাত এফচি গোৱা একো নহয় আৰু তেনেকুৱা এটা টিমৰ এজন প্লেয়াৰ তেওঁলোকৰ বিৰুদ্ধে গোল মাৰিছে হেতু কিন্তু বহুত ডাঙৰ কথা ব্ৰাইসন ফাৰ্নান্দেজ গোৱাৰ এজন প্লেয়াৰ ভাৰতৰ এজন প্লেয়াৰ যি সাধাৰণতে এটা গোল দিলে আৰু সেই গোলটো দি পেলাই 2-1ৰ সাধাৰণতে এটা ব্যৱধান সৃষ্টি কৰিলে কেৱল মাত্ৰ এক গোলৰ ব্যৱধানতহে গোৱা আজি হৰা আমি দেখিবলৈ পালো দুটা গোল দিছিলে প্ৰথমতে তেওঁলোকৰ ফালৰ পৰা শেষত এটা গোল দিলে শেষত মানে প্ৰথম হাফটোতে গোটেই তিনটা গোল হৈ গ'ল তাৰ পাছত আৰু কোনো ধৰণৰ গোল হোৱা নাছিলে গতিকে 2-1ত পৰাস্ত হৈছে এফচি গোৱা আৰু আমাৰ ভাৰতৰ এজন প্লেয়াৰে ৰনাল্ডোৰ টিমৰ বিৰুদ্ধে এটা গোল দিছে এটো আটাইতকৈ ডাঙৰ কথা ৰনাল্ডো যদিওবা নাই অহা তথাপিতো এটো কিন্তু ভাৰতৰ কাৰণে এটো সন্মানজনক এটা স্থিতি বুলি মই ক'ব বিচাৰিম যে ৰনাল্ডোৰ ইমান এটা হেভি টিমৰ লগত আমাৰ এটা ইণ্ডিয়ান প্লেয়াৰে গোল দি দিলে আৰু এখন ইমান সন্মানজনক সাধাৰণতে পৰিস্থিতিত খেলখন সমাপ্ত কৰিলে এটো আটাইতকৈ ডাঙৰ কথা গতিকে ৰনাল্ডো আহিব বুলি এটা কথা চলি আছিল আমাৰ ভাৰতলৈ এখন খেল খেলিবৰ কাৰণে কিন্তু ৰনাল্ডো নাহিলে গতিকে ৰনাল্ডোৰ নাহিলে যদিও কিন্তু তাত কোন আছিলে সাদিও মানে আছিলে তাত জোৱাও ফেলিক্স আছিলে তাত আছিলে কিংছলি কোমেন ফ্ৰান্সৰ হৈ ৱৰ্ল্ড কাপত ইতিমধ্যে খেলিছিলে তাৰ পাছত আমি যদি ক'বলৈ যাওঁ জোৱাও ফেলিক্স এখেত পৰ্তুগালৰ প্লেয়াৰ এটা সময়ত এথলেটিকো ডি মাদ্ৰিদত খেলিছিলে তাৰ পাছত পৰ্তুগালত এতিয়াও খেলে ফেলিক্সে সাদিও মানে সেনেগালৰ সাদিও মানে কোনে চিনি নাপায় সাদিও মানে খেলিছিলে আপোনাৰ লিভাৰপুল ক্লাবত খেলিছিলে আপোনালোকে চিনি পায় আৰু বৰ্তমান আল নাছাৰত খেলি আছে গতিকে এই সকল প্লেয়াৰ ফেলিক্স হক মানে হক কোমান হক এইবিলাক হৈছে ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ হয় চিন্তা কৰি চাওক ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ হয় তেনেকুৱা ধৰণৰ প্লেয়াৰ আহিছে তেনেকুৱা ধৰণৰ প্লেয়াৰৰ লগত কিন্তু ভাৰতীয় প্লেয়াৰ এফচি গোৱাত বহুত ভাৰতীয় প্লেয়াৰ আছে ভাল খেলিলে কিন্তু বহুত মানুহে কৈছিলে বহুত গোলৰ ব্যৱধানত হাৰিব 6-7-8-9 গোল মান মাৰি দিব বুলি কিন্তু 2-1ত যে মানে হাৰিছে হেতু আটাইতকৈ ডাঙৰ কথা মানে বৰ্তমান ৱৰ্ল্ড কাপ খেলা প্লেয়াৰৰ সুসজ্জিত এটা টিমৰ বিৰুদ্ধে আৰু এটা কথা ৰনাল্ডো যদি আহিলেহেঁতেন ৰনাল্ডো অহা হলে বহুত বেছি হাইপ সৃষ্টি হ'লহেঁতেন বহুত বেছি ভিৰ হ'লহেঁতেন মানুহে বেছিকৈ চালেহেঁতেন গুৰুত্ব দিলেহেঁতেন কিন্তু ৰনাল্ডো নাই অহা বাবে মানে হাইপটো ইমান বেছি নহলে খেলখনৰ ক্ষেত্ৰত কিন্তু তথাপিতো বাকি সকলো কিন্তু মানি ফেলিক্স এইবিলাকো কিন্তু সৰু প্লেয়াৰ নহয় ইনিগো মাৰ্টিনেছ আছিলে বাৰ্চিলোনাৰ পৰা অহা এজন প্লেয়াৰ ইয়াত আল নাছাৰত খেলি আছে বৰ্তমান সময়ত চেণ্টাৰ বেক ডিফেন্ডাৰ তেখেতো কিন্তু বেয়া প্লেয়াৰ নাছিলে দেন কিংছলি কোমেন সেইজনো ভাল প্লেয়াৰ এজন গতিকে এটা সময়ত সেই বায়াৰ্ণ মিউনিখত খেলিছিলে গতিকে হেভি প্লেয়াৰ বিশ্বৰ বিভিন্ন প্ৰান্তত খেলা ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ এনেকুৱাবিলাক প্লেয়াৰ থকাৰ পাছতো কিন্তু মানুহৰ মাজত হাইপ নথকাটো বেয়া কথা অকল এজন দুজন প্লেয়াৰক পূজা কৰি থকাটো কথা নহয় গোটেইবিলাক প্লেয়াৰ মানে ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ যদি আহে মানুহ কিন্তু বেছি ভিৰ হ'ব লাগে চাইনা বা বেলেগ কাটাৰ এনেকুৱা ধৰণৰ যদি জেগাত খেল হ'লহেঁতেন বা বাংলাদেশৰ নিচিনা জেগাতে যদি খেল হ'লহেঁতেন বহুত কিন্তু ভিৰ হ'লহেঁতেন কাৰণ আমাৰ মানুহবিলাকে কি কৰে ৰনাল্ডো মেছি আৰু ফুটবল বুলি ক'লে কিন্তু সেইবিলাকো প্লেয়াৰ কিন্তু কম প্লেয়াৰ নহয় মই যিবিলাকৰ নাম ক'লোঁ ফেলিক্স হওক মানে হওক গতিকে ভিৰটো অলপ লাগিছিলে মানে ছাপোৰ্টটো অলপ আৰু বেছিকৈ লাগিছিলে মানে যেটো এটা জোছ বুলি কয় হেতু আজি কম দেখা পালোঁ মই অকমান বাকি যি কি নহওক ডাঙৰ মুহূৰ্ত যে এনেকুৱা এটা টিমৰ বিৰুদ্ধে আমাৰ ব্ৰাইসন ফাৰ্নান্দেজ উজলি উঠিলে
ব্ৰায়ছন ফাৰ্নাণ্ডেছৰ যিটো ভৱিষ্যত সেইটো উজ্জ্বল হওক তেখেতে ইণ্ডিয়ান টিমত নিয়মীয়াকৈ খেলিবলৈ পাওক ভাৰতৰ মেইন স্কোৱাডত সেইটো আমি আশা কৰিম এনেকুৱা এটা টিমৰ বিৰুদ্ধে খেলি গ'ল দিছে যেতিয়া চকুত পৰিব ইণ্ডিয়ান টিমতো সোনকালে সুযোগ পাব বেছি সুযোগ পাব আৰু এটা কথা এতিয়া বাৰু এইটো যিটো টুৰ্ণামেণ্ট হৈ আছে FC চেম্পিয়নছ লীগ 2 তাততো FC গোৱাই আগলৈ যাবলৈ ইমান নোৱাৰিব হয়তো তাত আৰু বহুত বেছি শক্তিশালী টিম আছে আপোনালোকে জানেই আৰু এখন খেল হ'বলৈ আছে আল নাছাৰৰ বিৰুদ্ধে আকৌ খেল হ'বলৈ আছে সেইখন বাৰু আল নাছাৰৰ ঘৰত হ'ব হয়তো হোম খেল হ'ব তেওঁলোকৰ এতিয়াতো ইণ্ডিয়াতে হ'ল এখন খেল ইণ্ডিয়াৰ FC গোৱাৰ হোম খেল আছিলে বাকী FC গোৱাই ইয়াত এখনো খেল জিকিবলৈ সক্ষম হোৱা নাই তথাপিতো FC গোৱাই ফাইট কৰিছে FC গোৱাই কিন্তু সন্মানজনক খেলে দি আছে প্ৰতিবাৰে কাৰণ সেইবিলাক জায়েণ্ট টিম যিবিলাকৰ বিৰুদ্ধে FC গোৱাই খেলিছে সেইবিলাক বহুত হেভি টিম সেইবিলাক বহুত জায়েণ্ট টিম এছিয়াৰ মানে সাংঘাতিক টিম অসাধাৰণ টিম কিছুমানৰ লগত খেলি আছে যিবিলাকৰ প্লেয়াৰে বিশ্ব প্ৰসিদ্ধ ৱৰ্ল্ড কাপ খেলা বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ মানে ঠাইত খেলি অহা অভিজ্ঞতা থকা প্লেয়াৰ কিছুমানৰ লগত খেলি আছে সেইটো কাৰণে আমাৰ ইণ্ডিয়াৰ লেভেলটো আৰু কি ন ইণ্ডিয়াৰ লিগৰ লেভেলটোনো কি সেইটো লেভেল লৈ পেলাই তাত কিন্তু খেলাটো বহুত ডাঙৰ কথা ISL খেলাটো এফালে থাকে আৰু তেনেকুৱাবিলাক লিগলৈ যোৱাটো বহুত ডাঙৰ কথা ISLৰ এটা চেম্পিয়ন টিম গোৱা তেনেকুৱা এটা টিম সীমান্ত পৰ্যায়লৈ যোৱাটো ডাঙৰ কথা ISLত দবদপাই থকা এটা টিম এইটো পৰ্যায়ত গৈ এনেকুৱা ধৰণৰ প্ৰদৰ্শন দিছেটো ডাঙৰ কথা গতিকে যি কি নহওক এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ ইণ্ডিয়ান ফুটবলৰ বিষয়ে আৰু ভিডিঅ' আহিলে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ